অসমলৈ বুৰি গৌৰৱ কঢ়িয়াই আনিলে নমিতা গড়ে। অসম দলৰ হৈ ঝাৰখণ্ডত ফুটবল খেলি স্বগৃহলৈ উভতিল নমিতা। তিনিচুকীয়া জিলাৰ টিৰাপ কলিয়ৰী পঞ্চায়তৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও হৈছে কাম্বা পচাবিল গাঁও। দুৰ্গম অঞ্চল বোকাময় বাটপথ এই ভিতৰুৱা কাম্বা পচাবিল গাঁওখনৰ পৰাই জগত জেনাৰ সপোন লৈ দৰিদ্ৰতাই গ্ৰাস কৰা পচা চুপুৰীৰ পৰাই অৰ্হনিশে ফুটবল খেলৰ অনুশীলন অব্যাহত ৰাখিছিল নমিতাই। লেডুৰ পাটকাই MK ষ্টেডিয়াম ক্লাবৰ জৰিয়তে নিজকে গঢ় দিবলৈ খাছাক জাতীয় বিদ্যালয়ৰ 10ম শ্ৰেণীত অধ্যয়ন কৰা 16 বছৰীয়া নমিতাই দৈনন্দিন ফুটবল খেলি গৈছিল। অৱশেষত মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াত বাছনি প্ৰক্ৰিয়াত স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ফুটবল খেল প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰে নমিতাই। জাৰ্ণিত অলপ টানেই আছিলে, মানে এতিয়া মোৰ বহুত অসুবিধা হৈ মেলি গৈছিলোঁ। মই অলপ টকা পইচাৰো হৈছিলে, মা দেউতাই ইমান কষ্ট কৰি মোক পঠিয়ালে। মই ভবা নাছিলোঁ যে মই নিজৰ মা দেউতাৰ ইমান কষ্ট কৰি মেলি মই নিজৰ আমাৰ গাঁৱৰ পচাবিল হৈ মেলি মই ইমান ডাঙৰ জেগাত মই খেলি কিনে আহিম। আৰু মোৰ বহুত সহায় সহযোগিতা আছিলে যে মই ভবা নাছিলোঁ যে মোক ইমান মানুহে মোক ইমান ছাপোৰ্ট কৰিছে, ইমান মানুহে মোক ভাল পায় বুলি। আৰু তাৰপিছত মই বহুত কষ্ট হৈছিলে মোৰ এই গাঁৱৰ পৰা অহা যোৱা, মোৰ খেলা ধূলা অকলেই প্ৰেক্টিছ কৰি আছিলোঁ, অকলে গৈ আছিলোঁ, অকলেই হেৰি কৰি আছিলোঁ। তাৰপিছত আকৌ অলপ লাহে লাহে কৰি আমাৰ সঞ্জয় মামা, তাইও মোক বহুত ছাপোৰ্ট কৰিছে। মই যেতিয়া অলপ সৰু আছিলোঁ তেতিয়া তাই বহুত এনেকৈ ৰানিং চানিঙত অলপ এনেকৈ অহা যোৱা, তিনিচুকীয়াতো এনেকৈ খেল চেল আছিলে, আকৌ আমাৰ মাৰ্ঘেৰিটা তাতো লৈ গৈছিলে, বহুত ছাপোৰ্ট কৰিছে। বহুত সকলোৱে আছে, কিন্তু মই এতিয়া বহুত নাম ল'লে এতিয়া বহুত টাইম লাগিব ক'বলৈ। আৰু মোৰ চিলেকশ্যন হ'ল ফাৰ্ষ্ট মাৰ্ঘেৰিটাত তাত 3বাৰ খেল হ'ল। তাৰপাছত আকৌ মই তিনিচুকীয়া গ'লোঁ, তিনিচুকীয়াতো তাত 3বাৰ খেল হ'ল। তাৰপিছত কোচে ক'লে যে তোমালোকক যাব আছে ঝাৰখণ্ড, তাৰপিছত অলপ তোমালোকে প্ৰেক্টিছ কৰা বুলি। তাৰপিছত তাৰ পৰা হৈ গ'ল। মই প্ৰথমে পালোঁ ঝাৰখণ্ড, তাৰপাছত মেঘালয়া, তাৰপিছত ঝাৰখণ্ড 2টা টিম আছিলে, তাৰপাছত মেঘালয়া হ'ল ফাইনেল। অলপতে সুদূৰ ঝাৰখণ্ডত অনুষ্ঠিত 6th নেশ্যনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপ খেলত প্ৰশিক্ষক অনুপম দেউৰীৰ প্ৰচেষ্টাত খেল প্ৰদৰ্শন কৰে নমিতা গড়ে। কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল নমিতাৰ পিতৃয়ে নিজ কন্যাৰ খেলৰ মাধ্যমেৰে আগুৱাই যোৱাৰ কামনা কৰি কি ক'লে শুনক। आज जे हमनिकेर ये पोचाबिल गांव कांबा पोचाबिल गांव होई के आज हमनिकेर बेटी झारखंड जाके खेल के आले ऊपर करने मोर मन में मान एक बहुत खुशी और खुशी से हंसा के मैं इसे लागत है कि आज मोर बेटी जेरकम झारखंड खेले जा है तिनसुकिया डिस्ट्रिक्ट होई के खेल ली ओकर खातिर मैं बहुत बहुत खुशी लागले। और मैं आशा रखो तो मोर हमनी के रही कांबा पोचाबिल तथा हमनी के अखम के तिनसुकिया डिस्ट्रिक्ट के जितना हैं सब छुआ पुता सब जाते एरकम खेल कूद में आग बढ़बेन बोल के मैं ये से एक अनुरोध होने सबके हमनी के तिनसुकिया डिस्ट्रिक्ट अनुरोध जाना था सबकर छुआ माँ बाप छुआ पुता के खेल कूद में एरकम आग बढ़ावा बोल के मैं तोहनी के सामने ये बात। আপোন ঘৰখনলৈ নমিতাই উভতি অহাৰ বাতৰি বিয়পাৰ পিছত পচা ঘৰখনলৈ ৰাইজৰ সোধ বয়। আজি চাহ জনজাতি ছাত্ৰ সন্থা টিৰাপ ছাগুন উপশাখা সমিতিৰ এটি সজাতি দলে নমিতা গড়ৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। চাহ জনজাতি ছাত্ৰ সন্থাৰ সজাতি দলত উপস্থিত থাকে টিৰাপ ছাগুন উপশাখা সমিতিৰ সভাপতি বাদল সিং খাটুৱাৰ, উপদেষ্টা মুক্তিনাথ হাছম, প্ৰাক্তন সভাপতি সুজয় কপিল, লগতে আটছা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্চয় কুৰ্মী, আনহাতে স্থানীয় ৰাইজ তথা আৰক্ষী বাহিনীৰ সভাপতি চিপন চাইগড়েও নমিতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই খেলৰ মাধ্যমেৰে আগুৱাই যোৱাৰ কামনা কৰে। নিউজ টেক্সট ৰিপোৰ্ট আসাম টিটি নিউজ। খুব সুন্দৰ বোকাত যে পদুম ফুলে, বোকাত পদুম ফুলাৰ এক জ্বলন্ত উদাহৰণ আমি এই পচাবিল গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলত পাইছোঁ। নমিতা গড় তাই 6th নেশ্যনেল ৰুৰেল ফুটবল টুৰ্ণামেণ্টত ঝাৰখণ্ডত খেলি আহিছে। আৰু ইয়াৰ লগে লগে আমি অসম স্থানীয় ছাত্ৰ সন্থা টিৰাপ ছাগুন উপশাখা সমিতিৰ হৈ আন্তৰিক শুভেচ্ছা তথা ভণ্টিজনীৰ ভৱিষ্যত উজ্জ্বলৰ কামনা কৰিছোঁ। আৰু খুব পিছপৰা অঞ্চল, এই অঞ্চলত দৰিদ্ৰ সীমাৰেখা নেওচি তাই আজি যি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি অসম স্থানীয় ছাত্ৰ সন্থা হৈ সকলোকে অনুৰোধ জনাইছোঁ, ঠিক এই নমিতা গড়ৰ দৰে সকলো ছাত্ৰ ছাত্ৰী কণ ভাইটি ভণ্টিসকলক মই অনুৰোধ জনাইছোঁ যে একাদিক্ৰমে তাইৰ পৰা কিছু শিক্ষা লোৱা উচিত। আৰু পচাবিল গাঁৱত এক খেলপথাৰ আছে, সেই খেলপথাৰত তাই নিতৌ অনুশীলন চলায় আৰু সেই অনুশীলনত অংশগ্ৰহণ কৰে আমাৰ অসম স্থানীয় ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰীযুত সঞ্জয় কুৰ্মীদেৱ, তেখেতেও তাত অনুশীলন
কিছু হেৰি কৰে গতিকে আমি সৰ্বপ্ৰথমে নমিতা গড়ৰ প্ৰশিক্ষক অনুপম দেউৰী আমি তেখেতকো আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেখেতো অনেক কষ্ট কৰি আজি নমিতা গড়ক এই স্থান দিবলৈ সক্ষম হৈছে গতিকে সদশেষত আমি অসম ছাত্ৰ সন্থা তিৰাপ জাগৰণ উপশাখা সমিতিৰ হৈ নমিতা গড়ৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ ধন্যবাদ আপোনালোকে চাই আছে নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি আসাম টিটি নিউজ